নমস্কাৰ এডুকেটৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টো ডিছকাশ্যন কৰিব ওলাইছোঁ যিহেতু আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ APS তেওঁলোকে অফিচিয়েল ৱেবছাইটত এখন নটিফিকেশ্যন জাৰি কৰিছে আৰু এই নটিফিকেশ্যন তেওঁলোকে কোন তাৰিখে জাৰি কৰিছে এইটো চাওক 10 ছেপ্টেম্বৰ দেখিছেনে 10 ছেপ্টেম্বৰ যেটো লিখা হৈছে এই 10 ছেপ্টেম্বৰত কি হৈছে তেওঁলোকে এখন নটিফিকেশ্যন জাৰি কৰিছে আৰু এই নটিফিকেশ্যনখনৰ জৰিয়তে তেওঁলোকে কি ইনফৰমেশ্যন দিব বিচাৰিছে সেই ওপৰত ডিছকাশ্যন কৰিম এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব যিসকলে এবাৰ APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ প্ৰিপাৰেশ্যন কৰি আছে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা APSC নটিফিকেশ্যন জাৰি কৰিছে স্পেচিয়েলি সেইসকল ষ্টুডেণ্টৰ বাবে যিসকলৰ কি হৈছে BBA বা BCA যিসকল ডিগ্ৰী হোল্ডাৰ তেওঁলোক আৰ্টছ কমাৰ্চ সায়েন্স ডিগ্ৰী হোল্ডাৰ নহয় তেওঁলোকে ধৰক ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হওক তেওঁলোকৰ বাবে এই নটিফিকেশ্যনখন জাৰি কৰিছে গতিকে নটিফিকেশ্যনখন চাওঁ নটিফিকেশ্যনখনত কি দিয়া হৈছে এতিয়া চাওক in continuation to advertisement number 17/2024 dated Guwahati the 6th August 2024 it is for information to all concerned that candidates possessing a recognized degree in any discipline are allowed to apply for the post of enforcement inspector এতিয়া আপোনালোকে চাওক যিসকলে মোক সুধি আছিলে যেতিয়া মই APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰটো যেতিয়া ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজমেণ্ট ওলাইছিল তেতিয়া মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছিলোঁ আৰু সেই ভিডিঅ'টোত অফিচিয়েল যিখন এডভাৰটাইজমেণ্টৰ তাত কোনসকল গ্ৰেজুৱেটে পাৰিব এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন কি ডিগ্ৰী থাকিলে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব সকলো মই ডিটেইলত কৈছিলোঁ এডভাৰটাইজমেণ্টখনৰ যি দিয়া হৈছিলে তেনেকৈ ঠিক আছে কিন্তু এতিয়া কি কৰিছে APSCয়ে তেওঁলোকে এখন নটিফিকেশ্যনত এইটো তেওঁলোকে জাননী দিছে যে যিকোনো কেণ্ডিডেটে এতিয়া এপ্লাই কৰিব পাৰিব যিকোনো ডিগ্ৰী হোল্ডাৰ এতিয়া এপ্লাই কৰিব পাৰিব BCA হওক BBA হওক বা যিকোনো ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টৰ ইয়াত কি কৰিব পাৰিব এতিয়া এপ্লাই কৰিব পাৰিব আৰু সেইবাবে APSCয়ে যিটো 13 ছেপ্টেম্বৰ লাষ্ট ডেট আছিলে সেই 13 ছেপ্টেম্বৰ লাষ্ট ডেটৰ পৰা তেওঁলোকে কি কৰিলে ৰিচিভিং অনলাইন এপ্লিকেশ্যন এক্সটেণ্ড কৰিলে কোন তাৰিখলৈকে এইটো দেখিছেনে 20 ছেপ্টেম্বৰলৈকে কি কৰিলে অনলাইন এপ্লিকেশ্যন যিটো ৰিচিভ ডেটটো তেওঁলোকে এক্সটেণ্ড কৰিলে 20 ছেপ্টেম্বৰলৈকে গতিকে যিসকলে ভাবি আছিলে যে আমি এপ্লাই কৰিব নোৱাৰিম নেকি যেহেতু আমাৰ এডুকেশ্যন যিটো কোৱালিফিকেশ্যন আছিলে সেইটো এলিজিবল নহয় আমি যেহেতু এডভাৰটাইজমেণ্টত যেনেকৈ আছিলে হয়নে সেই হিচাপত সেইমতে এপ্লাই কৰিব নোৱাৰে তেওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইমতে নিমিলে তেওঁলোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো চায় যিটো অফিচিয়েল ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্টত দিয়া হৈছিলে সেইমতে মিলা নাছিল গতিকে তেওঁলোকৰ বাবে এটা ভাল খবৰ তেওঁলোকে চিন্তা কৰিব নালাগে তেওঁলোকে যাওক এপ্লাই কৰক এতিয়াও 3-4 দিন বাকী আছে এপ্লাই কৰিবলৈ ঠিক আছে 20 ছেপ্টেম্বৰ লাষ্ট হয় গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এইটোৱেই ইনফৰ্ম কৰিব বিচাৰিলোঁ যে যিসকলে এপ্লাই কৰা নাই এতিয়ালৈকে তেওঁলোকে এপ্লাই কৰি লওকগৈ আৰু ভালদৰে পঢ়া শুনা কৰক এক্সামৰ টেণ্টেটিভ ডেট খুব সোনকালে তেওঁলোকে ৰিলিজ কৰিব ঠিক আছে আপোনালোকে এইটো নাভাবিব যে এইটো এক্সামৰ এপ্লাই হৈ গ'ল আৰু এক্সাম কেতিয়া হয় সেইটো চিন্তা কৰি নাথাকিব এক্সামটো খুব সোনকালে কণ্ডাক্ট কৰিব APSC কিয়নো APSC এক্সামবিলাক বৰ বেছি দিন তেওঁলোকে ৰাখি নথয় খুব সোনকালে তেওঁলোকে যিমান পাৰে চেষ্টা কৰে পাতি দিবলৈ গতিকে আপোনালোকে ভালদৰে পঢ়ক আৰু যিসকলে এতিয়া এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰি দিয়ক ঠিক আছে গতিকে এনফৰ্চমেণ্ট ইনস্পেক্টৰ এটা প্লেলিষ্ট আমাৰ চেনেলত আছে যিসকলে ইয়াৰ চিলেবাছৰ ওপৰত বিশেষ নাজানে তেওঁলোকে গৈ সেই প্লেলিষ্টটো গৈ ক্লিক কৰি চাই ল'ব পাৰিব চিলেবাছৰ ওপৰত দিয়া হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ ওপৰত মই ভিডিঅ' বনাই থোৱা আছে এনফৰ্চমেণ্ট ইনস্পেক্টৰ ঠিক আছে গতিকে এনেধৰণৰ ভিডিঅ' মই আপোনালোকে আগন্তুক সময়তো পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক শ্বেয়াৰ কৰিব নাপাহৰিব ঠিক আছে তেন্তে আজিলৈ ইমানে ধন্যবাদ জয় আই অসম